সমগ্ৰ ৰাজ্যবাসীৰ লগতে গোলাঘাটতো কেইবাটাও দাবীৰে দেশজোৰা সাধাৰণ ধৰ্মঘট পালন কৰে বিভিন্ন দল সংগঠনে। উল্লেখযোগ্য যে গোলাঘাট আয়ুক্ত কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত দেশজোৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যন আৰু বিভিন্ন খণ্ডৰ শ্ৰমিক কৃষক সংগঠনসমূহৰ লগতে গোলাঘাট জিলা নিৰ্মাণ শ্ৰমিক সন্থা সদৌ অসম কৃষক সভা অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আদি সংগঠনসমূহে দেশজোৰা সাধাৰণ ধৰ্মঘটস্থলীত হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কেন্দ্ৰত বিজেপি চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰা, মূল্য বৃদ্ধি ৰোধ কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধি কৰা, আঁচনিভুক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়া, পুৰণা পেঞ্চন আঁচনি বাহাল ৰখা, নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ ৰক্ষা কৰা আদি দাবীৰে এই বিশাল ধৰ্মঘট কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। আজি আমি আমাৰ ৰন্ধন কমিটিত আমাক মাননি দিম বুলি কৈছিলে, তেওঁলোকে সেই মাননি আমাক আজিলৈকে দিয়া নাই আৰু আমাৰ যিটো অক্ষয়পত্ৰ তেওঁ এনজিঅ'ৰ কথা চিন্তা কৰি আছে, আমি সেইটো কেতিয়াও আমি মানি ল'ব নোৱাৰো। আমি 2000 পৰা যি আমি এই কৰ্মৰত কৰি আমি মহিলা সমিতিত কাম কৰি আছো, সেই কামৰ পৰা আমাক তেওঁ কিয় বিৰত কৰিব। আমি আজি মন চপাই তেওঁক মই আজি অনুৰোধ কৰিছো, আমাৰ যিসকল আনমাতি ৰন্ধন কমিটি সংস্থাপন কৰিছে সেই সংস্থাপন দিয়ক আৰু মাননি বদলি আমাক মজুৰি দিয়ক, এয়াই মই অনুৰোধ। আজি সমগ্ৰ দেশৰ ধৰ্মঘটত আৰু গোলাঘাট জিলাৰ পৰা আজি আমাৰ চৰকাৰৰ ওচৰত এইখিনি দাবী আছে। আজি আমাৰ যিমানখিনি কাম চৰকাৰ ৰাখিছে, কিন্তু কামৰ বিনিময়ত আমাক মাননি দিছে, সামান্য অলপ মাননি দিছে। মাননিৰ ঠাইত আমাক মজুৰি দিব লাগে আৰু আমাৰ চৰকাৰী স্বীকৃতি প্ৰদান কৰিব লাগে চৰকাৰী কৰ্মচাৰী হিচাপে। সেইখিনি আমাৰ দাবীসমূহ আছে। আজি হ'বনে? ভাৰতৰ 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যন আৰু সংযুক্ত কৃষক মৰ্চাই ঐক্যবদ্ধভাৱে আজি দেশজোৰা ধৰ্মঘটৰ আহ্বান দিছে। এই দেশজোৰা ধৰ্মঘটৰ মূল দাবী হ'ল যে আমাৰ 40খন শ্ৰম আইনক বাতিল কৰি শ্ৰম কৰ্মচাৰীৰ আইনগত অধিকাৰ বাতিল কৰি 4টা শ্ৰম সংহিতা আনিছে। এই শ্ৰম সংহিতা বাতিল কৰিব লাগে বিজেপি চৰকাৰে। আমাৰ দেশৰ ৰাজহুৱা খণ্ড তেওঁলোকে বেচৰকাৰীকৰণ কৰি আছে, ব্যক্তিগত খণ্ডৰ হাতত তুলি দি আছে। আমাৰ ৰাজহুৱা যি বেংক LIC সেইবিলাকো ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ বিৰুদ্ধে আজি এই ধৰ্মঘট, আমাৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ধৰ্মঘট, আমাৰ আঁচনিভুক্ত কৰ্মচাৰীসকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰা আৰু ন্যূনতম মজুৰি চাবজেক্টৰ মাহে তেওঁলোকক আদায় দিয়া আৰু তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়া। আমি আইন এই নিৰ্মাণ শ্ৰমিক কল্যাণ আইনখনো বিজেপি চৰকাৰে ধ্বংস কৰি নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত জমা হোৱা টকা আত্মসাৎ কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বিৰুদ্ধে আজিৰ এই ধৰ্মঘট। আমাৰ কৃষকসকলৰ যি মাটি আজি কৃষকক উচ্ছেদ কৰিছে, আমাৰ জনজাতীয় কৃষকক উচ্ছেদ কৰি আজি অসমৰ মাটি আজি গুজৰাটী বনিয়াক দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ বিৰুদ্ধে আজি এই ধৰ্মঘট। আমাৰ ৰাজহুৱা সম্পদ ৰক্ষা কৰা আৰু আমাৰ যি কৃষি ক্ষেত্ৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃষকক উপযুক্ত লাভজনক দাম গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত
মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।